নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। এডিআৰই গ্ৰেড 4 আৰু গ্ৰেড 3 কাট অফ কিয় ইমান বেছি কৰি দিলে, নম্বৰ বেছি থাকিও বহুতে ফেল হ'ল কিয়, সেইখিনি বিষয়ে আজি আলোচনা কৰিম। লগতে আকৌ নতুন ভেকেন্সি ওলাব নেকি এডিআৰই 3.0, সেইখিনি বিষয়ে এইটো ভিডিঅ'ৰ যোগেদি গম পাব। যদি আপোনালোকে চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি পাই থাকিব। লগতে যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকে হয়তো গম নাপাব পাৰে। সেয়েহে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথাটো হ'ল আপোনালোকৰ বাবে এটা ভাল খবৰ। আকৌ APDCL আৰু এডিআৰই 3.0 আহিব আগন্তুক দিনত। হয়তো এডিআৰই গ্ৰেড 4 আৰু গ্ৰেড 3 সকলোকে নিযুক্তি দিয়াৰ পাছত আকৌ নতুনকৈ ভেকেন্সি ওলাব, সেইটো নিশ্চিত। লগতে সেই কাট অফ কিয় ইমান মাৰিলে, কাট অফ কিমান পৰ্যায়লৈকে গৈছিল গ্ৰেড 4, সেইখিনি আলোচনা কৰিম এইটো ভিডিঅ'ৰ যোগেদি। কাট অফটো কিয় ইমান হাই গৈছিল, আপোনালোকে হয়তো নটিচখন দেখিছে। ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিছনাৰ ফৰ ক্লাছ 4 পোষ্ট, কাট অফ ডিটেইলছ অফ ৰিটেন এক্সাম ফৰ এডিআৰই 224, হয়তো আপোনালোকে দেখিছে। HLC ক্লাছ 10 পাছ প্ৰায় 91 আপোনালোকে আহিছে জেনেৰেলৰ, আৰু লগতে 85লৈকে গৈছে। RFW SC গৈছে 88.25 আৰু RFW গৈছে 84.25 আৰু STPA গৈছে 87.50, RFW গৈছে 82.25 আপোনালোকে দেখিছে। STHৰ গৈছে 74.75, RFW গৈছে 71.50 আৰু লগতে OBC আৰু MOBC 90.00, APS দেখিছে, PA পেকেটত আছে ৰুল 90 86.25, RFW 83.75, OBC 3 টাইপৰ গৈছে আপোনালোকে দেখিছে 86.25। সেইখিনি আপোনালোকে যিসকলে 10 লেভেলৰ পাছ কৰিছিল সেইসকল, আৰু যিসকল ITI আপোনালোকে হয়তো দেখিছে 36.52 সেইখিনি কাট অফ আপোনালোকে সেইখিনি দেখিছে ফাৰ্ষ্ট পেপাৰত, সেইখিনি কাট অফ। লগতে ছেকেণ্ড পেপাৰত আপোনালোকে দেখিছে 99.75, 89.00, সেইখিনি জেনেৰেল, SC ST আৰু OBC MOBC, সেইখিনি সকলো আপোনালোকে হয়তো ভালদৰে দেখিব পাৰিছে। আৰু বিশেষকৈ ক'বলৈ গৈ থাকিলে বহুত দীঘলীয়া হ'ব, সেইকাৰণে বেছি দীঘলীয়া কৰিলে হয়তো বহুতে ভিডিঅ'টো নাচায়, সেইকাৰণে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে নটিচখন ভালকৈ চাই ল'ব, কাট অফৰ নটিচখন ভালদৰে চাই আপোনালোকে গম পাব ক'ত কিমান কাট অফ মাৰিছে। আৰু যিসকলে পাছ কৰিছে তেওঁলোকক শুভেচ্ছা জনালোঁ, যাতে আগন্তুক ভাইবা আৰু স্কিল টেষ্টৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰে যেন।
আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি পাই থাকিব। লগতে ভিডিঅ'টো চাই কেনে পালে, যদি ভাল লাগিছে নিশ্চয় বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সেয়েহে সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ।